হয় ৰঙালী বিহু আপোনালোক সকলোৰে প্ৰতি মই আন্তৰিক শুভেচ্ছা জনালোঁ। আজি মই আহিছিলোঁ আমাৰ জিয়া ফাৰহা ইছলামৰ আমাৰ ভণ্টিৰ ঘৰলৈ আৰু তাইক খুব ভাল ৰিজাল্ট কৰিছে, আপোনালোকে সকলোৱে জানে। খুব ভাল লাগিছে। ডিব্ৰুগড়বাসী ৰাইজ উৎফুল্লিত হৈছে, সমগ্ৰ অসমৰ ৰাইজ উৎফুল্লিত হৈছে, কাৰণ উঠি অহা প্ৰজন্মই এনেধৰণে ভাল ফলাফল পৰীক্ষাত দেখালে ইয়াৰ পৰা বহুত ইতিবাচক শক্তিশালী প্ৰভাৱ পৰে সমাজ জীৱনত আৰু বৌদ্ধিক দিশতো এখন সমাজ আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত উৎসাহিত কৰে, অনুপ্ৰেৰণা যোগায়। মই অভিনন্দন জনাইছোঁ জিয়া ফাৰহা ইছলামক আৰু তেখেতসকলৰ মাতৃ পিতৃকো মই বিশেষভাৱে অভিনন্দন জনাইছোঁ, কাৰণ তেখেতসকলৰ তত্বাৱধানত তেখেতসকলে যি চোৱা চিতা কৰিলে, সুন্দৰভাৱে কেয়াৰ ল'লে, তাৰ ফলত আজি জিয়া ফাৰহাই ইমান সুন্দৰ ফলাফল আজি পাবলৈ সক্ষম হৈছে আৰু ভৱিষ্যত জীৱন আৰু উজ্জ্বল হওক, মই তাকে কামনা কৰিছোঁ। জিয়াই কৈছে মই মেডিকেল পঢ়িম, কৈছোঁ ভাল লাগিছে, ঠিক আছে, ভালকৈ পঢ়িব লাগিব আৰু মেডিকেল পঢ়ি ভাল ডাক্তৰ হৈ মানৱ সেৱা কৰি পেলাই মানৱ সেৱা কৰি তেখেতে জীৱনত সদায় আনন্দ উপলব্ধি কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।